गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৭৮ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ১ৰ পৰা ৫, শ্লোক ১ৰ পৰা ১৮। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। শ্ৰী জগন্নাথক সুমৰি গুৰু চৰণ মনে ধৰি লিখোঁ শ্ৰী গুৰু ভাগৱত, শ্ৰী গুৰুৰ দিব্য চৰিত। শ্ৰী জগন্নাথ প্ৰভুক স্মৰণ কৰি তথা শ্ৰী গুৰুৰ চৰণৰ ছবি মনত ধাৰণ কৰি মই শ্ৰী গুৰুৰ দিব্য চৰিত্ৰ শ্ৰী গুৰু ভাগৱতৰ ৰূপত লিখিবলৈ আৰম্ভ কৰিলোঁ। বিঘ্ননাশক গণপতি, পূজো তেওঁক দিনে প্ৰতি প্ৰাৰ্থনা কৰোঁ বাৰম্বাৰ, সৰ্ববাধা কৰা আঁতৰ। মই বিঘ্ননাশক শ্ৰী গণপতিক নিতৌ পূজা কৰোঁ আৰু সকলোবোৰ বাধা দূৰ কৰিবলৈ তেওঁক বাৰম্বাৰ প্ৰাৰ্থনা কৰোঁ। মাগো হে প্ৰভু লিংগৰাজ, অন্তৰতে কৰা বিৰাজ, স্মৰো হে অখণ্ডলমণি, পবিত্ৰ কৰা কাৰ্যখিনি। মই মাগো হে প্ৰভু লিংগৰাজ, তুমি মোৰ অন্তৰৰ অভ্যন্তৰত বিৰাজ কৰা আৰু শ্ৰী অখণ্ডলমণিকো আবাহন কৰোঁ যাতে তেখেতে মোৰ কৰ্মবোৰ পবিত্ৰ কৰে। শ্ৰী লোকনাথ পীঠপুৰী, পৰশুৰাম মহেন্দ্ৰগিৰি, ক্ষীৰচোৰ শ্ৰী গোপীনাথ, যাওঁ নিত্য সাক্ষী গোপাল। মই পুৰীৰ শ্ৰী লোকনাথ পীঠ, মহেন্দ্ৰগিৰিৰ শ্ৰী পৰশুৰাম আৰু সাক্ষী গোপালৰ ক্ষীৰচোৰ শ্ৰী গোপীনাথৰ দৰ্শনৰ বাবে নিতৌ যাওঁ। প্ৰণাম বাট মংগলাকো, শ্ৰীমন্দিৰৰ বিমলাকো, কৰি জাগুলাই দৰ্শন পুলকিত হয় যে মন। দেৱী শ্ৰী বাটমংগলা, শ্ৰীমন্দিৰৰ শ্ৰী বিমলা তথা জাগুলাইৰ মাতৃকো দৰ্শন কৰি মোৰ মন পুলকিত হৈ উঠে। আদি শক্তি জাজপুৰৰ, ধৰো চৰণে বিৰজাৰ, ঘটংগা তাৰিণীৰো ধ্যান, তাৰা তাৰিণী জাগৰণ। মই জাজপুৰত থকা আদিশক্তি মা বিৰজাৰ চৰণ সাৱটি ধৰোঁ আৰু ঘটংগা তাৰিণীৰো ধ্যান কৰাৰ লগতে মা তাৰা তাৰিণীকো হৃদয়ৰ মাজত জাগ্ৰত কৰোঁ। ধ্যান কৰে সমলেশ্বৰী, মহাদুৰ্গা শ্ৰী মহেশ্বৰী, দিব্য শক্তি কৰা সঞ্চাৰ, শুদ্ধ ভাৱেৰে মন ভৰ। মই সমলেশ্বৰী তথা মহাদুৰ্গা শ্ৰী মহেশ্বৰীৰো ধ্যান কৰি মিনতি কৰোঁ যাতে মোৰ ভিতৰত দিব্য শক্তি সঞ্চাৰ কৰে আৰু মোৰ মনত যাতে শুদ্ধ ভাৱ ভৰি পৰে। শ্ৰী ভদ্ৰকালী ভদ্ৰকৰ, শ্ৰী অম্বিকা বাৰিপদাৰ, কালাহান্দি মণিকেশ্বৰী, ভঞ্জক্ষেত্ৰ কৃষকেশ্বৰী। ভদ্ৰকৰ শ্ৰী ভদ্ৰকালী, বাৰিপদাৰ শ্ৰী অম্বিকা, কালাহান্দিৰ শ্ৰী মাণিকেশ্বৰী, ভঞ্জক্ষেত্ৰৰ শ্ৰী কৃষকেশ্বৰী, এই 4 স্থানত মাৰ পীঠ আছে। চাৰলা ঝংকৰ বাসিনী, চণ্ডীকটক নিবাসিনী, মাতৃৰ সৰ্বপীঠে যাওঁ, প্ৰণাম মই কৰি যাওঁ। ঝংকৰ বাসিনী, সাৰলা আৰু কটকৰ চণ্ডী এই সকলো স্থানত বিৰাজ কৰি থকা মাৰ সকলোবোৰ পীঠলৈকে মই যাওঁ আৰু সকলোকে প্ৰণাম কৰোঁ। জীৱনত বহু ভ্ৰমণ, অনেক দিব্যপীঠ স্থান, শিৱৰ ক্ষেত্ৰৰ মাহাত্ম্য, শুনি জাগে ভাৱ অধ্যাত্ম। এইদৰে মই মোৰ জীৱনত অনেক দিব্যপীঠ স্থান ভ্ৰমণ কৰিছোঁ। এনেধৰণৰ ক্ষেত্ৰৰ মাহাত্ম্য শ্ৰৱণ কৰিলেও হৃদয়ত আধ্যাত্মিক ভাৱ জাগ্ৰত হয়। সৰ্বপীঠৰ ইষ্টদেৱ হিন্দু ধৰ্মৰ শ্ৰী গৌৰৱ, কিছু পীঠৰ ইষ্টনাম
লিখো কৰি লৈ প্ৰণাম। সকলো পীঠৰ ইষ্টদেৱ হিন্দু ধৰ্মৰ বাবে গৌৰৱৰ কাৰণ। সেইবোৰ পীঠৰ কিছু পীঠৰ ইষ্টদেৱক প্ৰণাম কৰি উঠি মই তেওঁলোকৰ নামবোৰ লিখিবলৈ লৈছোঁ। হিমালয়ত বদ্ৰীনাথ অতি মহান জ্যোতিৰ্পীঠ, যাওঁ অইন তিনি স্থানে দ্বাৰকা কাশী পুৰী ধামে। হিমালয়ত আছে বদ্ৰিকা ধাম, এই জ্যোতিৰ্পীঠ অতিকে মহান। মই অইন তিনি স্থানৰ দ্বাৰকা ধাম, কাশী ধাম, পুৰী ধামলৈও গৈছোঁ। আদি ঋষিৰ দিব্যস্থান, নৈমিষাৰণ্যৰ দৰ্শন, মুখত লৈ শ্ৰীৰাম নাম, দেখিলোঁ চিত্ৰকূট বন। মই আদি ঋষিৰ দিব্যস্থান নৈমিষাৰণ্য দেখিলোঁ আৰু মুখত শ্ৰীৰাম নাম লৈ লৈ চিত্ৰকূট বন ভ্ৰমণ কৰিলোঁ। শ্ৰীৰাম নাম মুখে ধৰি দেখিলোঁ অযোধ্যা নগৰী, বেনাৰস কাশীধামতো শিৱ পূজা প্ৰেমেৰে কৰোঁ। মুখত শ্ৰীৰামৰ নাম লৈ মই অযোধ্যা নগৰী দৰ্শন কৰিলোঁ আৰু বেনাৰস তথা কাশীধামত প্ৰেম ভাৱেৰে শিৱ পূজা কৰিলোঁ। পুজিলোঁ কেৰালা ৰাজ্যতো পদ্মনাভ বিষ্ণুপীঠকো, শ্ৰাৱৰী মলাক পূজন, মীনাক্ষী দেৱীকো দৰ্শন। মই কেৰালা ৰাজ্যত থকা বিষ্ণুপাদ পদ্মনাভ সাৱৰীমলাক পূজা কৰাৰ লগতে মীনাক্ষী দেৱীকো দৰ্শন কৰিলোঁ। ইষ্ট সন্ত ক্ষেত্ৰকো স্মৰি শ্ৰীগুৰুক প্ৰণাম কৰি, আহ্বানো কুল দেৱতাকো, নৰসিংহ শ্ৰী বিষ্ণুকো। সকলো ইষ্ট সন্ত ক্ষেত্ৰবোৰক স্মৰণ কৰি আৰু শ্ৰীগুৰুকো প্ৰণাম কৰি মই নিজৰ কুলদেৱতা নৰসিংহৰূপী শ্ৰী বিষ্ণুকো আবাহন কৰোঁ। কটকত মোৰ জনম, বৎসচ মোৰ গোত্ৰ নাম, গোকুল চন্দ্ৰ পিতৃনাম, হৰ্ষময়ী মাতৃৰ নাম। কটক নগৰত মোৰ জন্ম আৰু মোৰ গোত্ৰ বৎসচ। মোৰ পিতৃৰ নাম গোকুল চন্দ্ৰ আৰু মাতৃৰ নাম হৰ্ষময়ী। শেষত শ্ৰীগুৰুক মাতি নাৰায়ণক সাক্ষী কৰি লিখিলোঁ গুৰু ভাগৱত, কৃপা কৰা হে জগন্নাথ। শেষত মই শ্ৰীগুৰুক আবাহন কৰি আৰু শ্ৰীনাৰায়ণক সাক্ষী মানি শ্ৰীগুৰু ভাগৱতক ৰচনা কৰিলোঁ। হে জগন্নাথ, মোক কৃপা কৰা। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।